আজি গোৱালপাৰাত যিহেতু চৰক মেলা চাবলৈ আহিছোঁ, সেয়েহে ৰাভা জনগোষ্ঠীৰ ড্ৰেছ পিন্ধি লৈছোঁ। শুনিছোঁ এই মেলাত বোলে পিঠিত বৰশী লগাই, জিভাত লগাই আৰু বহুতো শৰীৰৰ অংগত লগাই বুলি কোৱা শুনিছোঁ। আৰু বৰশী লগাই ৰছীত বান্ধি মানুহজন মানে ওলমি থাকে বুলি কোৱা শুনিছোঁ। আৰু চোকা দা থকা ফালে মানে দাহৰ ধাৰটোত খোজ কাঢ়ে বুলিও কোৱা শুনিছোঁ, কিন্তু দেখা নাছিলোঁ। সেয়েহে আজি প্ৰথমবাৰ আহিছোঁ, চাম, লগতে আপোনালোককো দেখাম। আৰু সেয়েহে মানে এনেকুৱা ড্ৰেছ পিন্ধি লৈছোঁ। আৰু ড্ৰেছযোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে দেখুৱাম, জনাব। আৰু মোৰ লগত আহিছে বৌ ভতিজী দুজনী, তাহাঁতিও পিন্ধিছে। আৰু পিন্ধিব নাজানো, ভয় লাগিছে খহি মানে খুলি পৰিব নেকি বুলি। আৰু বহুত ধুনীয়া দেখিছোঁ নিজকে নিজে, প্ৰথমবাৰ পিন্ধিছোঁ যিহেতু। আৰু এতিয়া চাওক মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে। বৰ লাজ লাগিছে দেই, নকইনাজনীৰ নিচিনা ওলাই আহিছোঁ। পিছে ভাবিছিলোঁ বহুত মটো লাগিব নেকি, পেট চেট একদম পেটুলি হৈ গ'লোতো হাতীৰ নিচিনা। ইমানো পেটুলি লগা নাই চাগে ন? কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কোনে কোনে চৰক মেলা চাই পাইছে তাকো জনাব। আৰু এতিয়া গৈ আছোঁ, আৰু সেই দুজনী ভতিজীকেইজনী তাহাঁতকো অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ। আৰু মেলাৰ গোটেইখিনি পৰিৱেশ দেখুৱাবলৈ বাৰু চেষ্টা কৰিম। আৰু কোনজনীক ধুনীয়া লাগিছে কমেণ্ট কৰি জনাব দেই। এইকেইজনী ভতিজীকেইজনী, তাহাঁতি দুজনী হালধীয়া আৰু মই সেউজীয়া। এতিয়া গৈ থাকোঁ বাকী পৰিৱেশটো